মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৰাজ্য চৰকাৰে প্ৰতি মাহে ঋণ কিয় লয় হেয়া বুজাই দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিয় ঋণ লব লগা হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যেক মাহে আমি হেহতিয়াকৈ দেখি আহিছো বা বাতৰি প্ৰচাৰ কৰি আহিছো যে প্ৰত্যেক মাহে 1000 কোটি 2000 কোটি 1500 কোটি এনে ধৰণে প্ৰত্যেক মাহে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাৰ পৰিপ্ৰেক্ষিতত এখন ছবি স্পষ্ট হৈ পৰিছে যে কি ধৰণে দেউলিয়া হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কিন্তু ইয়াকে লৈ এতিয়া এক প্ৰকাৰ খুবত ফাটি পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এবাৰ জয়ন্ত মল্ল বৰুৱাৰ ফালৰ পৰা সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিয়া হৈছে ঋণক লৈ জয়ন্ত মল্ল বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে যে ঋণ লবলৈ যোগ্যতা লাগে আৰু হে যোগ্যতা আমাৰ আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈ আছে পুনৰবাৰ কৈছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্তৰ দিছে যে চৰকাৰে কিয় ঋণ লয় জয়ন্ত মল্ল বৰুৱাৰ ফালৰ পৰা কোৱা হৈছে ঋণ লবলৈ যোগ্যতা লাগে যদি ঋণ লব বিচাৰে তেনেহলে যোগ্যতা লাগে হে যোগ্যতা আমাৰ চৰকাৰৰ আছে আৰু হেবাবে আমাৰ যোগ্যতা আছে বাবে আমি প্ৰত্যেক মাহে ঋণ লৈ আছো এনে ধৰণে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মুহূৰ্তত লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰ ঋণ লবলৈ যোগ্যতা লাগে আৰু হে যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে প্ৰত্যেক মাহে ঋণ লৈছে ৰাজ্য চৰকাৰে প্ৰতি মাহে লৈ থকা ঋণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যেহেতু সৰ্বসাধাৰণ জনতাই হওক বিভিন্ন দল সংগঠনে হওক ঋণ লোৱাক লৈ হিমন্ত চৰকাৰ তীব্ৰ কটাক্ষ কৰিছে আৰু ইয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে এটা পোষ্ট লিখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই অসমৰ অৰ্থনৈতিক উন্নয়ন এতিয়া কংগ্ৰেছে ভবাতকৈ বহুত আগুৱাই গৈছে দীৰ্ঘদিন কংগ্ৰেছে শাসন কৰি স্থবিৰ কৰি পেলোৱা অসমৰ অৰ্থনীতিক পুনৰ প্ৰাণ দিবলৈ মুখ্যমন্ত্ৰীয়ে বহুত কষ্ট কৰিবলগীয়া হৈছে আমি ঋণ লৈছো অসমক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আমি কিয় ঋণ লৈছো কাৰণ অসমখনক এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আমি ঋণ লৈ আছো এই ঋণ FRBM আইন অনুসৰি লোৱা হৈছে FRBM আইন অনুসৰি এই ঋণ প্ৰত্যেক মাহে লোৱা হৈছে এই আইন অনুসৰি আমি আমাৰ ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 32% লৈকে ঋণ লব পাৰো আৰু সেইভাবে আমি ঋণ লৈ আছো কিন্তু আমাৰ ঋণৰ পৰিমাণ মুঠ GSDPৰ 24% ভিতৰতে আছে ঋণ সাধাৰণতে আন্তঃগাঁথনিৰ উন্নয়ন অথবা মূলধনী ব্যয়ৰ বাবেহে লোৱা হয় 2016 চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল প্ৰায় 42,000 কোটি টকা দেশৰ সকলো উন্নত ৰাজ্যই অৰ্থনৈতিক উন্নয়নৰ বাবে ঋণ লয় আৰু আমিও সেইভাবে ঋণ লৈছো দেশৰ ভিতৰতে অসমখনক এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আমি প্ৰত্যেক মাহে ঋণ লৈছো ফেসবুক পোষ্টটো দেখাইছো এই মুহূৰ্তত এয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সেই বিশেষ ফেসবুক পোষ্টটো যত নেকি ঋণ কিয় লোৱা হয় ঋণ কিয় লৈছে তাৰ উত্তৰ দিছে এই ফেসবুক পোষ্টৰ জৰিয়তে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা 3.5 বছৰত বৰ্তমান সময়লৈকে প্ৰায় 58,000 কোটি টকা ঋণে লৈছে ৰাজ্য চৰকাৰৰ বৰ্তমান ঋণৰ পৰিমাণ হলগৈ প্ৰায় 1,58,000 কোটি টকা প্ৰত্যেক মাহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ঋণ লৈ আছে ধাৰ লৈ তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেতিয়াবা যদি 1000 কোটি কেতিয়াবা 2000 কোটি কেতিয়াবা 1500 কোটি এনে ধৰণে প্ৰত্যেক মাহে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু হেহতিয়াকৈ 8 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ধাৰ লোৱাৰ পৰিকল্পনা সাজু কৰিছে মুকলি বজাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণে ধাৰ লৈ আছে তাক এতিয়া সৰ্বসাধাৰণ জনতাই কটাক্ষ কৰা পৰিলক্ষিত হৈছে সৰ্বসাধাৰণ জনতাই তীব্ৰভাৱে কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কিয়নো চৰকাৰৰ ৰাজকোষ যে দেউলিয়া হৈ পৰিছে খালি হৈ পৰিছে এনে ধৰণে ধাৰ লোৱাৰ এই যি
তথ্যসমূহ সেই তথ্য এতিয়া প্ৰমাণ কৰি দেখুৱাইছে সমগ্ৰ বিষয়ক লৈ চৰকাৰ বছোৱাৰ চলেৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইটো বিশেষ ফেচবুক পোষ্ট কৰিছে আমি পঢ়ি শুনাইছো ফেচবুক পোষ্টটো এনিটক্সৰ দৰ্শকৰ সুবিধাৰ্থে যে ফেচবুক পোষ্টটোত কি লিখা আছে জয়ন্ত মল্ল বৰুৱাই ফেচবুক পোষ্টটো লিখিছে যে আজি কোনো কাকতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই ৰাজ্য চৰকাৰ গভীৰ বিত্তীয় বিশৃংখলতাত ভাৰাক্ৰান্ত বুলি কোৱা বাতৰি এটা চকুত পৰিছে প্ৰকৃত কথাটো হ'ল যে ৰাজ্য এখনৰ অৰ্থনীতি সম্পৰ্কীয় জ্ঞান নাথাকিলে তেনেকৈ কোৱাটো স্বাভাৱিক অৱশ্যে বিৰোধীত থাকিলে মুখত যি আহে তাকে ক'ব পাৰি যিহেতু ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাথাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ জ্ঞাতাৰ্থে কৈ থওঁ যে অসমৰ অৰ্থনৈতিক উন্নয়ন এতিয়া কংগ্ৰেছে ভবাতকৈ বহুত আগুৱাই গৈছে দীৰ্ঘদিনে কংগ্ৰেছে শাসন কৰি স্থবিৰ কৰি পেলোৱা অসমৰ অৰ্থনীতিক পুনৰ প্ৰাণ দিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত কষ্ট কৰিবলগীয়া হৈছে এই হুজুগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ জ্ঞাতাৰ্থে কেইটামান তথ্য দিলো তেখেতৰ কামত আহিব আজি 2024-25 বৰ্ষত বিজেপিৰ শাসনত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন জিএছডিপি 6,43,089 কোটি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যি পৰিমাণ 2023-24 বৰ্ষতকৈ 13% অধিক আনহাতে কংগ্ৰেছ শাসনত অৰ্থাৎ 2015-16 বিত্তীয় বৰ্ষত অসমৰ জিএছডিপি আছিল 2,27,939 কোটি টকা তেনেকৈ কংগ্ৰেছ শাসনত 2015-16 বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় আছিল 48,465 টকা একেটা বৰ্ষত দেশৰ মানুহৰ জনমূৰি আয় আছিল 72,805 টকা পাৰ্থক্য মন কৰিবলগীয়া যে বিপৰীতে বিজেপিৰ শাসনত 2024 বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় 1,82,600 টকালৈ বৃদ্ধি হয় আৰু একেটা বৰ্ষতে দেশৰ জনসাধাৰণৰ জনমূৰি আয়ৰ পৰিমাণ 1,84,000 টকা হৈ গৈ প্ৰায় ওচৰা-ওচৰি এই ব্যৱধান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কমাই আনিবলৈ সক্ষম হৈছে আমি যি কৈছো তথ্য সহকাৰে কৈছো কংগ্ৰেছৰ দৰে যি মন যায় তাকে বলকি থকা নাই যি কেগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি বৰা ডাঙৰীয়ে বাৰে বাৰে ভুল ব্যাখ্যা কৰে সেই প্ৰতিবেদনতে এই বিষয়ে উল্লেখ আছে হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোৱা মতে আমাৰ চৰকাৰে ঋণ লৈছে আমি ঋণ লৈছো অসমখনক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ ঋণ লবলৈ যোগ্যতা লাগে আৰু সেই যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে এই ঋণ FRBM আইন অনুসৰি লোৱা হৈছে এই আইন অনুসৰি আমি আমাৰ ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 32% ঋণ ল'ব পাৰো কিন্তু আমাৰ ঋণৰ পৰিমাণ মুঠ জিএছডিপিৰ 24% ভিতৰতে আছে বৰা ডাঙৰীয়াৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনাই থওঁ যে ঋণ সাধাৰণতে আন্তঃগাঁথনিৰ উন্নয়ন অথবা মূলধনী ব্যয়ৰ বাবেহে লোৱা হয় অসমত আমি চৰকাৰ কৰাৰ আগলৈকে ঋণ আছিল 2016 চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল প্ৰায় 42,000 কোটি টকা সেই ঋণ কিয় লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে জনাব নেকি তেতিয়া তেখেতসকলৰ চৰকাৰ আছিল আনহাতে দেশৰ সকলো উন্নত ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ঋণ লয় ভূপেন বৰাই এবাৰ কংগ্ৰেছ সমন্বিত বিৰোধী শাসিত ৰাজ্য কেইখনৰ ঋণৰ পৰিমাণটো চোৱা দৰকাৰ তেতিয়া অন্তত ঋণ কিয় লয় তেখেতৰ ধাৰণা স্পষ্ট হ'ব অন্যৰ কথা নকওঁ কংগ্ৰেছ শাসিত তেলেংগানাৰ ঋণৰ পৰিমাণ ৰাজ্যখনৰ মুঠ জিএছডিপিৰ 27% হৈছেগৈ তেলেংগানাৰ ঋণৰ পৰিমাণ আজিৰ তাৰিখত 4,50,000 কোটিতকৈ অধিক আমাৰ চৰকাৰে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ হকে লোৱা পদক্ষেপসমূহক উপলুঙা কৰি হিতাধিকাৰী সৃষ্টি কৰা বুলি আমাক কটাক্ষ কৰে এনেধৰণে এই বিশেষ ফেচবুক পোষ্টটো দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰৰ পৰি ধাৰ লৈ আছে এফালে যদি মূল্য বৃদ্ধি মাধৰমাৰ আনফালে স্মাৰ্ট মিটাৰ মাধৰমাৰ সুধাই আছে আনফালে এনেধৰণে প্ৰত্যেক মাহে ধাৰ লৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু সৰ্বসাধাৰণ জনতাই যি ধৰণে সমালোচনা কৰিছে বিৰোধী দল সংগঠনে যি ধৰণে সমালোচনা কৰিছে তাৰ পিছতো কিন্তু ঋণক লৈ ব্যস্ত আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক পোষ্টটো এই কথা স্পষ্ট হৈ পৰিছে